এটা বেয়া খবৰ, পুনৰ বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ দাম। 9 দিনত তৃতীয়বাৰৰ বাবে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত শিৱসাগৰত 90 পইচাকৈ আৰু ডিজেলত 95 পইচাকৈ বৃদ্ধি হৈছে। ইয়াৰ লগে লগে যি সময়ত পেট্ৰল আৰু ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ, ৰোধ কৰিবলৈ প্ৰতিবাদৰ জোৱাৰ উঠিছে, সেই সময়তে আজি পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই দেখুৱাইছো, মই প্ৰথমে আজিৰ তাৰিখত শিৱসাগৰত পেট্ৰলৰ প্ৰতি লিটাৰ দাম কিমান হৈছেগৈ, ডিজেলৰ কিমান দাম হৈছেগৈ, সেয়া কৰ্মচাৰীৰ পৰাই জানিব বিচাৰিম। আজি আপনার 90 পয়সা বাড়িছে পেট্রোল আর ডিজেলর 95 পয়সা বাড়িছে আপনার আর এসপি আপনার 90 পয়সা বাড়িছে। এতিয়া পেট্ৰলৰ দাম কিমান হৈছে 1 লিটাৰ? 1 লিটার আজি 160 টাকা 22 পয়সা। আপনার এক্সট্রা পেমেন্ট ডিজেল হলো আপনার 95.52 পয়সা। হয়, মই ইয়াৰ যিসকল গ্ৰাহক আছে দাদা, আজি পুনৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। তাকেতো বহুত দিগদাৰ হৈছে চলিবলৈ আমাৰ নিবনুৱা লিখা মানুহক। পেট্ৰল ডিজেল হোৱা মানে বস্তু হোৱা আমাৰ লিখা মানুহ চলিবলৈ বহুত দিগদাৰ, নিবনুৱা মানুহ। পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে অন্যান্য সামগ্ৰীৰো দাম বৃদ্ধি হোৱাটোৱেই স্বাভাৱিক। মই পুনৰ ভাষ্য ল'ম, ইয়াতে যিহেতু আছে দাদা, পেট্ৰল আৰু ডিজেলৰ দাম আকৌ বাঢ়িছে, আজি কি ক'ব? হেল্ল', বহুত অসুবিধা হৈ গৈছে, মানে এনেকুৱা এটা পৰিস্থিতি হৈছে। এতিয়া আমি জানো যে পেট্ৰলটো হৈছে বাকীবিলাকৰ লগত আনুষংগিক, পেট্ৰল আৰু ডিজেল। কাৰণ ডিজেলৰ পেট্ৰল বঢ়াৰ লগে লগে খাদ্য সামগ্ৰীৰ লগতে আনুষংগিক কচমেটিক্সৰ পৰা আৰম্ভ কৰি চব বস্তুৰ দাম বাঢ়িব। গতিকে এইটো চৰকাৰে অতি সোনকালে অলপ মানে সিদ্ধান্ত লোৱা এটা দৰকাৰ বুলি ভাবিছোঁ আমি। হয়, পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে সকলোকে জ্বলা কলা খুৱাইছে। মই আৰু এগৰাকী গ্ৰাহকৰ ভাষ্য ল'ম, পুনৰ জনাইছোঁ, শিৱসাগৰত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 90 পইচাকৈ আৰু ডিজেলৰ দাম 1 লিটাৰত 95 পইচাকৈ বৃদ্ধি হৈছে। দাদা, পেট্ৰল আৰু ডিজেলৰ দাম আজি আকৌ বাঢ়িছে, কি ক'ব? আচলতে এইটো কিটো কম আৰু, এতিয়া ভৰাবতো লাগিব, আমি এতিয়া যাবলগীয়া হৈছে, কিন্তু ইমান দাম বঢ়াটো ভাল হোৱা নাই বুলি ভাবোঁ। আমাৰ গ্ৰাহকৰ বহুত মূৰত মাধমাৰ পৰিছে, গতিকে অকণমান চৰকাৰক অনুৰোধ জনাইছোঁ যাতে পেট্ৰল ডিজেলৰ দামবোৰ পাৰিলে হ্ৰাস কৰিবলৈ অলপ অনুৰোধ জনাইছোঁ। মই অকণমান বাইদেউৰ পৰা জানিব বিচাৰিম, যিহেতু গৃহিণী হয়। বাইদেউ, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, আকৌ বস্তু বাঢ়িছে, দাম বাঢ়িছে, কি ক'ব? এইটো আমি বেয়া পাইছোঁ আৰু ইমান সোনকালে বাঢ়িব নালাগিছিলে বস্তুৰ দাম, আৰু ৰাইজৰ হেৰিটোও চাব লাগিব নহয় বাৰু, সেইটোৱে আৰু। হয় হয়, এনেধৰণে মই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালি দিনটোত আমি দেখিছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি কালি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, বিভিন্ন দল সংগত কৰিছিলে, আৰু এনে সময়তে কিন্তু আজি পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ গ্ৰাহকৰ মূৰত যে এটা পুনৰ ৰামটাঙন তথা মাধমাৰ সোধাইছে, সেয়া এক প্ৰকাৰৰ নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।